শান্তিৰ বীজ ইয়াতে ৰোপিত হৈছে। আমাৰ পাঠাংশই ইতিমধ্যে লৱকুশৰ ৰাজবিবেক আৰু লক্ষ্মণৰ অন্বেষণ এই কথা বা এই কাহিনীৰ মাজত প্ৰৱেশ কৰিছে। আমি সকলোৱে মহন্তসকলৰ অতি সুন্দৰ সাৱলীল তাত্ত্বিক ব্যাখ্যা শ্ৰৱণ কৰি আছো। আৰু আদিকাণ্ডই হওক বা উত্তৰাকাণ্ডই হওক বা ৰামায়ণৰ সকলো কথা কাহিনীৰ মাজত আমাৰ কম বেছি পৰিমাণে সকলোৱে পৰিচিতি আছে। বিশ্লেষকসকলৰ বিশ্লেষণে আমাক বহুখিনি জ্ঞান দিছে। গতিকে ইয়াৰ পূৰ্বৰ কথা কাহিনী আমি সকলোৱে পাইছো। ৰামচন্দ্ৰ কোন আৰু সেই ৰামচন্দ্ৰ ভগৱন্তৰ চাৰি অংশে ৰাম লক্ষ্মণ ভৰত শত্ৰুঘ্ন আহিছে, অৱতাৰ হৈছে, লীলা কৰিছে। অপুত্ৰক দশৰথ পুত্ৰক পিতৃত্ব লাভ কৰিছে। তাতো জড়িত হৈ আছে অভিশাপ। অভিশাপৰ লগত আশীৰ্বাদ থাকে। অভিশাপ আৰু আশীৰ্বাদৰ সংমিশ্ৰণত আমাৰ মানৱ জীৱন। ৰামায়ণে যেন তাকেই প্ৰকাশ কৰিছে, প্ৰমাণ কৰি দিছে। আৰু সেয়া অপুত্ৰক দশৰথ পুত্ৰ পিতৃত্ব লাভ কৰিছে। তাৰপিছত সুন্দৰ জীৱন। ৰাম ভগৱন্তৰ অৱতাৰ, তেওঁৰ জীৱনলৈও দুৰ্যোগ নামি আহিছে। ৰাজকুমাৰী সীতা ভৱনত থাকিবলৈ নেপায়। কালৰ গতিত, সময়ৰ গতিত তেওঁ ধুমুহাৰ চাকনৈয়াত পৰি বনত বাস কৰিব লগা হৈছে। আৰু কিমান যে ঘাত প্ৰতিঘাত সংঘাত, আৰু শেষত এই উদ্ধাৰ কৰি অনা সীতাক আকৌ বৰ্জন কৰিব লগা হৈছে। প্ৰজাবৎসল ৰজাই এজন প্ৰজাবৎসল ৰজাৰ প্ৰতিনিধি হিচাপে জগতক দিগদৰ্শন কৰিছে ৰামে। জগতৰ কল্যাণ, প্ৰজাৰ মংগল, প্ৰজাৰ আনন্দ, প্ৰজাৰ ভাৱনাক মূল্য দি নিজৰ ভাগ্যক ত্যাগ কৰিছে। তাৰ পাছৰ কথাখিনি আমি সকলোৱে গতি বিধি ইতিমধ্যে আমাক পাঠে জনাইছে, আমি পাইছো। গতিকে ইমান সুহৃদ বান্ধৱ লক্ষ্মণ, তাৰ কল্পনা কৰিব নোৱাৰা ভাতৃত্ববোধৰ যিডাল প্ৰেমৰ জৰি, ভাতৃ সেৱা লক্ষ্মণৰ দুইজন একাত্ম, সেই প্ৰাণৰ লক্ষ্মণকো আকৌ তেজিব লগা হৈছে। কালে মাতিছে, সময় হৈছে। কালৰ গাফৰ পৰা আমি কোনো বাচি যাব নোৱাৰো। কাল আমাৰ লগত সদায় আছেই। ভাগৱতেও সেয়া দেখাইছে, জৰাৰ ৰূপে কাল আহিছে। পুৰঞ্জন আখ্যানতো আমি পাইছো সেয়া কথাত। গতিকে শেষত গৈ পেলাই লক্ষ্মণে নিজে বৰ্জিত হব লগা হৈছে। দুৰ্বাসাই আহি গণ্ডগোল লগাই দিছে। কি কৰিব এতিয়া ৰামে লক্ষ্মণে? নিজক বচাব নে নিজৰ কুল, নিজৰ দেশক বচাব, ৰাজ্যক বচাব? শেষত নিজকে তুচ্ছ কৰি ৰামৰ কথা উলংঘা কৰি পেলাই ভিতৰলৈ সোমাই গৈছে। ফলস্বৰূপে সেই ৰামে কোৱা কথাৰে লক্ষ্মণে শেষত গৈ পেলাই লক্ষ্মণ বৰ্জন হৈছে। একথাত মৃত্যুদণ্ড, প্ৰাণদণ্ডই হৈছে। এনেকুৱা কালৰ গতিত ঘাট প্ৰতিঘাতে ঘটনা ক্ৰমে অনুক্ৰমে জীৱন, ৰামৰ জীৱন, এয়া লক্ষ্মণৰ জীৱন, সীতাৰ জীৱন সুন্দৰ পৰিকল্পিত ভাৱে সেই ব্ৰহ্মাই নাৰদক কোৱা এই কাহিনী কথাৰ আধাৰতে আগবাঢ়ি গৈ আছে। যি কি নহওক, এতিয়া লৱকুশক ৰাজ্যভাৰ দিয়া হৈছে। আৰু বাকী সকলো এতিয়া সীতা যেতিয়া পাতাললৈ গল, তাৰপিছত প্ৰলয় ধুমুহা আৰম্ভ হৈছে লগে লগে। আৰু ৰামো ইতিমধ্যে তেওঁ এই মৰ্ত্যধাম ত্যাগ কৰি স্বৰ্গমুখী হব খুজিছে।
বাকী সকলো স্বৰ্গমুখী হ'ব খুজিছে, সকলো পুত্ৰক ৰাজ্যভাৰ ভগাই দিছে। আৰু বাকী আছিল শত্ৰুঘ্নক ৰাজ্যভাৰ দিছিলে, মথুৰা ভাগ কৰি দিছিলে। আৰু সেই শত্ৰুঘ্নক ইতিমধ্যে নজনোৱাকৈ ৰামে কেনেকৈনো ধাম ত্যাগ কৰিব। গতিকে শত্ৰুঘ্নলৈ খবৰ পঠাইছে, শত্ৰুঘ্ন আহিছে, তিনি আমি কালি পাইছো। আৰু শত্ৰুঘ্নও আহি দেখিছে ৰামক, যে সেইবেলা ৰামে চলিবাক সাজু হুই স্নান কৰি পিন্ধিলন্ত ধৌত বস্ত্ৰ দুই। ভুইলা নিৰাহাৰৰ ৰামত জগত ঈশ্বৰ, জ্বলন্ত অগ্নিৰ বৰ্ণ কান্তি কলে বৰ। গতিকে এনেধৰণৰ এটা ৰূপেৰে ৰামে ইতিমধ্যে নিজৰ লক্ষ্য স্থিৰ কৰি আগবাঢ়িব খুজিছে। আৰু শত্ৰুঘ্ন আহি সেই সময়তে পাইছেহি। শত্ৰুঘ্নে দেখিছে, দেখি মেলাই শত্ৰুঘ্নে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু কৈছে যে নহয়, তোমাৰ অবিহনে মই থাকিব নোৱাৰো ইয়াত, গতিকে মৰি যাম তোমাৰ লগত। গতিকে লক্ষ্মণৰ অবিহনে, সীতাৰ অবিহনে তুমি নাথাকা, তোমাৰ অবিহনেতো মৰি থাকিব নোৱাৰো। যদি আগে পৰি শত্ৰুঘ্নে কৰন্ত কাতৰ মুকু সংগে নিও দাদা চৰণত ধৰো, তুমি অবিহনে অকাৰণে ময়ো মৰো। এটা সুন্দৰ মনৰ ভাৱ প্ৰকাশ কৰিছে। আৰু বলিৰন্ত আশ্বাস ভাতৃক প্ৰভু ৰাম, হৌক সিদ্ধি তোৰ অভিমত মনকাম। হ'ব, ঠিক আছে, হ'ব, আমি তেতিয়াহ'লে একেলগে এই ধৰা ধাম ত্যাগ কৰিম, একেলগতে গতি কৰিম। ৰামে সিদ্ধান্ত দিছে। গতিকে ইয়াৰ পৰাই আজি কথাংশ আৰম্ভ হ'ব। গতিকে আমি আপোনাৰ বচন সেৱা ধৰিছো। কৃষ্ণ কৃষ্ণ, মূল পাঠাংশলৈ আহিব খুজিছো। কৃষ্ণ হৰি ৰাম, কৃষ্ণ শংকৰ গুৰু হৰি ৰাম, ৰাম ৰাম হৰি ৰাম, ৰাম ৰাম। ও বেদে ৰামায়ণে পুৰাণে ভাৰতে আদি মধ্য অৱসানে হৰিকে সেমাত্ৰ কহয় নিশ্চয়। ও জানা তত্ত্বহি মানে, ও জানা তত্ত্বহি মানে। এয়া সমস্ত শাস্ত্ৰৰ সাৰ ও ভগৱন্তই পৰম উপাস্য দেৱ আমাৰ, ভগৱন্ত ভক্তি আমাৰ ধৰ্ম। ৰামায়ণ, মহাভাৰত, পুৰাণ, উপনিষদ, বেদ বেদান্ত সমস্ততে সেই বাণী ইয়াতে আমাৰ কাৰণে নিক্ষেপ কৰা হৈছে, প্ৰক্ষেপ কৰা হৈছে। আৰু মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱেও ৰামৰ জীৱন গাথাৰ কাহিনী কথাৰ লগতে উত্তৰাখণ্ডত সেই আমাৰ প্ৰকৃত ভক্তি পন্থ, ভক্তি মাৰ্গ দৰ্শন কৰি উপদেশ ৰূপে আমাক বাণী বিলাইছে। গতিকে আজি কাহিনী কথাৰ অন্তত আমি পৰৱৰ্তী অংশ যাব খুজিছো। ৰাম চলিবাক প্ৰতি উত্ৰাৱল ৰাঘৱৰ, আগে পৰি শত্ৰুঘ্নে কৰন্ত কাতৰ, সংগে নিও দাদা চৰণত
তুমি অবিহনে অকাৰণে ময়ো মৰো। তোমাৰ অবিহনে মই কেতিয়াও থাকিব নোৱাৰো দাদা। তুমি মোকো লগত লৈ যোৱা, মই তোমাৰ লগতে যাম। গতিকে এইখনে সংসাৰ, জন্ম মৃত্যুৰ মাজত চঞ্চল জলৰ বুদবুদ যে নথিৰ জীৱন, আমি কেনে এৰি বহু বাপৰ বচন। ৰামে এই কথা ৰামৰ মুখে প্ৰকাশিত হৈছিলে আৰম্ভণিতে, যেতিয়া কৈকেয়ীয়ে বৰ বিচাৰিছিলে ৰামৰ বনবাস। গতিকে কচু পাতৰ পানী আমাৰ জীৱন, দুদিনীয়া মিলন হয় আমাৰ মাজত। আমি কোনো কাৰো আপোন নহওঁ, প্ৰকৃতাৰ্থত এয়া চৰম সত্য। সেইকাৰণে মিলন ক্ষণভংগুৰ, বিচ্ছেদ চিৰন্তন। আমাৰ মাজত সাংসাৰিক বিচ্ছেদটোহে আচল সত্য, পৰম সত্য। ইমান এখন সুখৰ সংসাৰ, ৰাম লক্ষ্মণ ভৰত শত্ৰুঘ্ন, তিনিগৰাকী ৰাণী, দশৰথ ৰজা আৰু এগৰাকী জগতৰ মাতৃ সতী সাধ্বী সীতা। এইখন সুখৰ সংসাৰখন দুই শেষত চাওক, এখন ঘৰ সকলোৱে এটা আত্মা হৈ আছিলে, শেষত গৈ কোন কলৈ যাব লগা হৈছে, কেনেকৈ বিচ্ছেদ হৈছে চাওক। এইখনে হৈছে আমাৰ সংসাৰ। গতিকে আমি নিজক ইয়াৰ মাজত বিচাৰিব লাগিব। ৰামায়ণে তাকেই প্ৰতিপন্ন কৰি দেখুৱাইছে আমাক। পৰম সত্যৰ সন্ধান কৰিবৰ কাৰণে দেখাইছে। এই মায়াময় সত্য প্ৰকৃত সত্য নহয়, এই অবস্তু, অবাস্তৱ, আচল বস্তু নহয়, যাক আমি বাস্তৱ বুলি ভাবি থাকো। বুলিলন্ত আশ্বাস ভাতিক প্ৰভুৰাম, শৌক সিদ্ধি তোৰ অভিমত মন ৰাম। ৰাম নকৰি বিলম্ব বাপ, হাজিও সত্ৰৰে, শুনা পাছ কথাৱে আতনন্তৰে। গতিকে কৈছে, ভাতৃক আশ্বাস দিছে, হ'ব তোমাৰ মনোকামনাই পূৰ্ণ হ'ব, তোমাৰ মতে হ'ব। গতিকে বিলম্ব নকৰিবা, এতিয়া সোনকালে ওলোৱা, আমি একেলগেই যাম। তাৰপিছত কি হ'ব এতিয়া পাঠে আমাক ক'ব। ৰাম যত ঋক্ষ ৰাক্ষস, যতে কপি বৰ্গ, নিশ্চয় জানিলে ৰাম স্বামী জান্ত স্বৰ্গ। ৰাম পৰম বিষাদ আখি, মিলিল মনত, কান্ত পৰিল আখি, ও ৰামৰ আগত। বিভীষণ সুগ্ৰীৱ অংগদ জাম্বৱন্ত, নল নীল মুখ্য আনু পৰ্যন্ত, কান্দি কান্দি কহন্ত মাটিত নমাই মাথ, আমাক কাহাক দিয়া উজাহাৰ ঘুনাথ। হয়,
বৰ মৰ্মান্তিক। ইয়াত যিমানবোৰ আছে ঋক্ষ ভালুক প্ৰজাতিক বুজাই। আমি জাম্বৱন্ত প্ৰমুখ্যে সেইসকলক পাইছো। সীতা উদ্ধাৰ কাৰ্যত কেনেকৈ সহায় কৰিছিলে, ৰামৰ কিমান ভক্ত আছিলে, আৰু ৰাক্ষস যতেক কপি বান্দৰ যিমানবোৰ আছে, বান্দৰ যিমানবোৰ আছিলে, সকলোৱে নিশ্চয় জানিলে ৰামৰ স্বামী জান্ত স্বৰ্গ। এয়া আমাৰ স্বামী প্ৰভু ৰাম নিশ্চয় ধৰা ধাম ত্যাগ কৰি স্বৰ্গমুখী হব, তাৰ কাৰণে আগবাঢ়িছে। পৰম বিষাদ আছে মিলিলে মনতো পৰম বিষাদ মিলিছে। বৰ দুখ লাগিছে তেওঁলোকৰ, সহিব পৰা নাই। কান্দনিতে পৰিল আখি ৰামৰ আগত কান্দি কান্দি কৰি দিছে, বিনাইছে যে বিভীষণ সুগ্ৰীৱ অংগদ জাম্বৱন্ত এই সকলো নল নীল মুঠ কৰি যিমান কপি পৰ্যন্ত যিমান আছে সকলোৱে কান্দি কান্দি কহন্ত মাটিত নমাই মাটিত মূৰ থৈ থৈ কান্দি কান্দি ৰামৰ ওচৰত আবেদন জনাইছে, হে প্ৰভু ৰাম, আমাকো কাহাকো দিয়া যাহা ৰঘুনাথ, আমাক কাৰ হাতত সংগী দি প্ৰভু তুমি যাবলৈ ওলাইছা, আমি তোমাৰ অবিহনে কেনেকৈ থাকিম, এয়া সম্ভৱ নহব। এনেধৰণে সকলোৱে কান্দিছে, বিলাইছে। আমি এই ৰামায়ণৰ কথা কাহিনীৰ মাজত পাইছো যে তেওঁলোকে ৰামৰ প্ৰতি কেনেধৰণৰ ভক্তি কৰিছিলে, কেনেকৈ সীতা উদ্ধাৰ কাৰ্যত লিপ্ত হৈছিলে। গতিকে এই কৰিব লাগিব, ইমান তেওঁলোকৰ বিষাদ লাগিছে। ৰাম যে দেখে যায় বাক খোজা, ও আমাক কছাৰী, এটিখনে মুণ্ডত বেমাৰী, ৰাম তোমাক দেখি প্ৰাণ ৰাখোকে নমতে, যাইবো কুটুম্বে বাপ তোমাৰ লগতে, তুমি অবিহনে বাপ মিলিবে মৰণ, যিদিন দেখিলো ইটো তোমাৰ চৰণ, ৰাম গৃহটো নাহিকে কৃষ্ণ কৈছে কৃষ্ণ কৃষ্ণ। ৰাম গৃহটো নাহিকে সুখ, সেইদিনাহন্তে দণ্ডে যুগ যুত যুপদ নেদেখি থাকন্তে, যদি সকলোৱে বিনাইছে গৈ। এয়া যিমানবোৰ আছিলে কপিকুল, ঋক্ষকুল, ৰাক্ষকুল, ৰামৰ লগত মিত্ৰতাৰে ৰামৰ অনুগামী হৈ, ৰামৰ পৰম ভক্ত হৈ সীতা উদ্ধাৰ কাৰ্যত যিসকলে নিজকে উৎসৰ্গা কৰিছিলে, ৰামকে প্ৰাণ হিচাপে আত্মা হিচাপে লৈ ৰামৰ ভক্তিত গদগদ হৈছিলে, সেই সকলোৱে বিভীষণ, সুগ্ৰীৱ, অংগদ, বিভীষণক পিছত তাত লগ পাইছেগে ৰাক্ষকুলক, বিভীষণক, জাম্বৱন্ত, নীল, নল আদি কৰি যিমানবোৰ আছিলে সকলোৱে ৰামৰ চৰণত বিনাইছে যে দেখে যাইবাক খোজা আমাক খোচাৰি, হে ৰাম, হে প্ৰভু, যদি আমাক এৰি যাব খুজিছা
এটিখনে মুণ্ডত মাৰাহা তেবে The person you are speaking with has put your call on. মুণ্ডত তুমি এটা দণ্ড লৈ পেলাই মাৰি দিয়াচোন। বাৰী শব্দটো অৰ্থ কেইবাটাও আছে, মানে পানী আৰু অৰ্থ আছে। গতিকে বাৰী শব্দ এটা অৰ্থ হৈছে টাঙোন বা দণ্ড বুলি গোটেই ইংৰাজীত কয়। এইডাল টাঙোন লৈ পেলাই আমাৰ মূৰতে তুমি মাৰি দিয়া প্ৰভু, আমি মৰিয়ে থাকো, কাৰণ তোমাৰ অবিহনে আমি থাকিব নোৱাৰো, এনেকৈ থাকো। তোমাক নেদেখি প্ৰাণ দেখো ৰাখো কেনেমতে, তোমাক নেদেখি কেনেকৈ তোমাৰ অবিহনে জীয়াই থাকিম। যাইব সকলো তম্বে বাপ তোমাৰ লগতে, আমি সকলো মিত্ৰ যিমানবোৰ আছো সকলো আমি তোমাৰ লগতে যাম প্ৰভু, তোমাৰ অবিহনে আমি থাকিব নোৱাৰো, তুমি আমাক এৰি নাযাবা। তুমি অবিহনে বাপৰ মিলিব মৰণ, তোমাৰ অবিহনে আমাৰ নিশ্চিতভাৱে মৰণ মিলিব। যিদিনে দেখিলো এইটো তোমাৰ চৰণ, যিদিনাৰ পৰা তোমাৰ চৰণ দেখিলো, তোমাক লগ পালো, সেইদিনাৰ পৰাই আমাৰ তোমাৰ চৰণ সেৱাই আমাৰ কৰ্ম। গৃহতো নাহিকে সুখ শান্তি সেইদিনা হন্তে, সেইদিনাৰ পৰা আমি নিজৰ কৰ্ম নিজৰ ঘৰত গৃহবাসত আমি ক'তো শান্তি নাপাওঁ, ক'তো সুখ নাপাওঁ, তোমাৰ লগত থাকিহে সুখ পাওঁ। দণ্ডে যুগ তজু পদ নেদেখি থাকন্তে, অৰ্থাৎ এক দণ্ডে এটা যুগৰ নিচিনা লাগে। এক দণ্ডত প্ৰায় 24 মিনিট হয়। গতিকে এক দণ্ড সময় যেন এটা যুগ, এনেকুৱা ভাৱ হয় যেতিয়া আমি তোমাৰ পৰা আঁতৰি থাকিব লগা হয় বা তোমাক নেদেখো। ৰাম হেন জানিবা পাবে নবধি বা প্ৰাণে, সবান্ধৱে যাইব আমি ও জাহাজীটো থানে। এম যেনে লাগে লগতে থপিব বনবাস, আশা নকৰিবা ভংগ ভৈলো তজুদাস। তুমি ওলাইছা, আমাকো লগতে লৈ যোৱা, আৰু তুমি য'ত থাকা যেনেকৈ থাকা আমি তোমাৰ লগতে থাকিম। তুমি বনত থাকিলে আমি তোমাৰ লগতে বনত থাকিম, আৰু তুমি যেনেধৰণে গতি কৰা তোমাৰ পাছে পাছে আমি যাম। গতিকে আমাক তুমি এৰি থৈ নাযাবা। গতিকে এই ধৰণে কাকুতি মিনতি কৰিছে সমস্ত অপিকুলে বা লগৰীয়াবিলাকে। গতিকে যেনে তেনে লগতে খপিব বনবাস, আশা নকৰিবা ভংগ, আমাৰ আশা তুমি ভংগ নকৰিবা, আমাক আশাহত নকৰিবা, নিৰাশ নকৰিবা। প্ৰভু আমাক এৰি থৈ তুমি নাযাবা, আমি তোমাৰ অবিহনে জীয়াই থাকিব নোৱাৰো, আমি তোমাৰ দাস প্ৰভু, দাসক কৃপা কৰা। এৰা কান্দৈ হবে হিমতে মনত আহুখে, প্রবুধন্ত রামে পাশে ও মনত আহুখে। এ রাম শুনিও গ্ৰীব সখী, সূৰ্যৰ নন্দন মুহুৰ পত আউৰ ও নকৰা কন্দন। বিপদ বান্ধৱ তোমাৰ বানৰ ভালুক, নাকান্দা নাকান্দা আবে হৈও কনিচুক। তুমি হবে যে
নেৰিলা আমাক কোনহতে এৰি যাইব মই তোমাক সুন্দৰকৈ প্ৰকাশিত হৈছে ৰামৰ মনৰ ভাৱ, ৰামৰ অন্তৰত জ্বলি থকা সেই জুই কোৱা ইয়াৰ যোগেদি প্ৰকাশিত হৈছে। ইমান দুখ লাগিছে ৰামৰ, কান্দই হবে এই মতে মনত অৰ্থাৎ এনেধৰণে সকলোৱে কান্দিছে, বিনাইছে। প্ৰবোধন্ত ৰামে প্ৰবোধ দিব খুজিছে, বুজাব খুজিছে, বুজনি দিব খুজিছে। আৰু ৰামে কৈছে এষত শুনিও সুগ্ৰীৱ সখী সূৰ্যৰ নন্দন, সেই সুগ্ৰীৱ শুনা আৰু মুহুৰ শপত আৰু নকৰা কলে আৰু নাকান্দিবা তুমি। কাৰণ সুগ্ৰীৱ তেতিয়া সমস্ত বনৰ কুলৰ ৰজা হৈ আছিলে, আমি সকলোৱে পাইছো ইয়াত। আৰু সেইকাৰণে সুগ্ৰীৱক মুখ্য কৰি কথাটো কোৱা হৈছে যে বিপদৰ বন্ধৱত পোৱা বানৰ ভালুক, তোমালোক যিমানবোৰ বান্দৰ ভালুক সকলো মোৰ বিপদৰ বন্ধু, তোমালোকে মোৰ বিপদত নেৰিলা, তোমালোকৰ কাৰণে মই সীতাক উদ্ধাৰ কৰি আনিবলৈ সক্ষম হৈছিলো। নাকান্দা নাকান্দা আৰু শুনিব নিশ্চুক, এতিয়া তোমালোকে নাকান্দিবা, মনে মনে থাকা, নাকান্দিবা, বুজাইছে। তুমি হবে যেবে আবে নেৰিলা আমাক, তোমালোকে যি আমাক যিটো বিপদত একেবাৰে এৰি নিদিলা, নেৰিলা, গতিকে মইনো তোমালোকক এতিয়া কেনেকৈ এৰিব পাৰো, মইও নিশ্চয় তোমালোকক এৰিব নোৱাৰো। সেই আমি সকলোৱে পাইছো, অলপ আগতে আমি প্ৰকাশ কৰিছো যে ৰামৰ বনবাসী ৰামৰ লগত এই বান্দৰ কুলৰ, ভালুক কুলৰ বা ৰাক্ষসৰ বিভীষণক প্ৰমুখ কৰি বহু ৰাক্ষসেও কেনেকৈ সংগ দিছিল, ৰামক সহায় কৰিছিল, ৰামক সেৱা কৰিছিল। কিমান এটা আত্মীয়তা, কিমান এটা একাত্মতা, কিমান এটা ভক্তি, সঁচাকৈ ভাবিবলৈ টান লাগে। আৰু ভাবিলে মনবোৰ কিবা গদ গদ হৈ যায় যে সেই বান্দৰ কুলে, সেই ভালুক কুলে, সেই তই প্ৰাণীয়ে ভক্তি কৰিছিল, ৰামক চিনি পাইছিল, জানিছিল। সেই বিপদত সহায় কৰিব লাগে আৰ্তজনক, সেই সামাজিক জ্ঞানো তাৰ পৰোক্ষভাৱে প্ৰদান কৰিছিলে। আমি মনুষ্য হৈ কি কৰিছো, ভগৱন্তক কেনে ভক্তি কৰিছো, কেনেধৰণে উপাসনা কৰিছো, কিমান দৃঢ়ভাৱে লৈছো। আমি সামাজিক জীৱনত ইজনে সিজনক কিমান সহায় কৰিছো। ভাগৱতৰ মাজত, কাহিনী কথাৰ মাজত, পুৰাণৰ মাজত, উপনিষদৰ মাজত এইবোৰ উপদেশ আছে। তাৰ যোগেদি আমাক সেইখিনি জ্ঞান দিছে যে পৰোপকাৰ, আৰ্তজনক সহায়, আমি সকলো এক। গতিকে আমাৰ মাজত এনেধৰণৰ এটা সম্পৰ্ক থাকিব লাগে। একান্ত আত্মকেন্দ্ৰিক হৈ কেৱল ভোগ বিলাসত উঠি যাব নালাগে। ৰামায়ণত তেনে চৰিত্ৰ নাই, ৰামেও সেইবোৰ দেখুওৱা নাই, লক্ষ্মণেও দেখুওৱা নাই, ভৰতে দেখুওৱা নাই, প্ৰাণী বিলাকে দেখুওৱা নাই। ৰাম তুমি আহিছা, তোমাৰ সীতা কৰবাত গৈছে, কোনোবাই লৈ গৈছে, আমাৰ কি আহে যায়, ইয়াতো হোৱা নাই। এয়া আমাৰ কাৰণে আদৰ্শ, সকলো কাৰণে আদৰ্শ। হৃদয়ঙ্গম কৰিব লাগিব সকলোৱে। ই সুন্দৰকৈ ইয়াতে প্ৰকাশিত হৈছে। গতিকে তাৰপিছত কৈছে এতিয়া, ৰাম সত্তৰে সাজিও আজি যাৰ যায় বেলাগে, তাখ তামা তোমা সাৰৰ লগে যেন দুৱাই শৌক ভাগে। ৰাম প্ରଣ প্ৰাণটো অধিক প্ৰিয়, ভৰত আমাৰ সত্যে সত্যে নেৰিবো কৰিলো অংগীকাৰ।
ঐত থাকে মানজত ভালু বানৰ আউৰকে শুনো বুলিবা ও বাক্য মানুহৰ আপোনাৰ জাতি ভাষে ৰৰিবে বচন হেন শুনি ভৈল হবে হৰিষিত মন সকলোৱে মন এয়া আনন্দেৰে ভৰিছে তেওঁলোকে আনন্দ পাইছে ৰামে সঁহাৰি দিছে গতিকে প্ৰিয় ভৰতকে আদি কৰি সকলো লগত যাব কাকো এৰি থৈ নাযায় সত্য সত্য কৰি অংগীকাৰ কৰিছে যত যিমান মানুহ যি আছে সকলোকে ইয়াৰ লগত নিব লগতেই যাব লগতেই থাকিব কৈবা প্ৰাণ মিত্ৰ বিভীষণ লংকেশ্বৰ ঠাকুৰীটো যাব দেখে চন্দ্ৰ দিবাকৰ নাম তাৱে ভূমি লংকাত ভুঞ্জিও ৰাজ্য ভোগ তোমাক নাপাও কৌপ খৰ্গ জৰাৰু ইয়াত কৈছে যে সেই প্ৰাণৰ মিত্ৰ বিভীষণ লংকাধিপতি ৰাৱণৰ মৃত্যুৰ পাছত বিভীষণক ৰজা পাতিছে আৰু সেই বিভীষণৰ কাৰণে এটা মহা উপহাৰ আহিছে যে বিভীষণ তুমি থাকা সদায় থাকিবা যেতিয়ালৈকে চন্দ্ৰ থাকে যেতিয়ালৈকে সূৰ্য থাকে অৰ্থাৎ তুমি অমৰ হৈ থাকিবা তাৰবাবে তুমি লংকাত ভুঞ্জিও ৰাজ্য ভোগ তুমি এতিয়ালৈকে ৰাজ্যত লংকাত ৰাজভোগ কৰি থাকিবা ৰজা হৈ থাকিবা তোমাক নাপাও উপসৰ্গ জৰা ৰোগে অৰ্থাৎ কোনো ব্যাধিয়ে তোমাক ক্ৰিয়া নকৰে তোমাৰ ওচৰলৈ জৰা আহিবই নোৱাৰে জৰাই প্ৰৱেশ কৰিবই নোৱাৰে তোমাৰ শৰীৰত কোনো উপসৰ্গ তোমাক নাপায় গতিকে তুমি সদায় থাকিবা চন্দ্ৰ সূৰ্য থকালৈকে এইধৰণে বিভীষণক ৰামে এই কথাত বৰ দিছে আৰু আশীৰ্বাদ দিছে তেওঁক নিৰ্দেশনা প্ৰদান কৰিছে আৰু সেইজন বিভীষণক আমি পাইছো যেনেকৈ ধৰ্ম ৰক্ষাৰ কাৰণে সত্য ৰক্ষাৰ কাৰণে নিজৰ জাতি ভাই ককাই ভাই ত্যাগ কৰি নিজৰ পৰিয়ালবৰ্গ সকলোকে মৃত্যু মুখত পেলাই তেওঁ সত্যৰ পক্ষ লৈছে সেয়াই আচলতে চৰম এটা সত্য বিভীষণে দেখাইছে গতিকে আমি আধ্যাত্মিকভাৱে সেই তত্ত্ব হৃদয়ঙ্গম কৰিব লাগিব তাক গ্ৰহণ কৰিব লাগিব জানিব লাগিব বৈষয়িকভাৱে জাগতিকভাৱে আমাৰ সকলো ইষ্টমিত্ৰ হয় কিন্তু ইয়াত দেশময় চিন্তা এয়া বৈষয়িক ধাৰণাত সৃষ্টি হোৱা সম্পৰ্ক বৈষয়িক সম্পৰ্ক সম্বন্ধ কিন্তু আচল আমাৰ দায়িত্ব আৰু কৰ্তব্য হৈছে আত্মাক উদ্ধাৰ আত্মাক জনা নিজক চিনি পোৱা মোৰ দেহ নহয় মই আত্মা আমি ভগৱন্তৰ অংশ ভকতিহে আমাৰ পৰম পন্থ এই ইষ্টমিত্ৰ এই সংসাৰখন দুদিনীয়া ইষ্টমিত্ৰ যিমানবোৰ আছে দেখা যতজন পুত্ৰ ভাগ্য দেখা যতজন অসুচী বুলি নকৰিব দৈখনক আমি পাইছো বিভিন্ন সময়ত ইয়াৰ গতিকে ইয়াৰ পিছত কৈছে শুনা বৃদ্ধ জাম্বৱন্ত মহাহিত কৰি কাৰি তোমা
তোমাৰ গুণক আমি বুজিতে নপাৰি। যাৱ দেখে নুহিকে প্ৰলয় উপস্থিত, তাৱে তুমি আৰোগ্য থাকিও পৃথিৱীত। জাম্বৱন্ত বিভীষণ নকৰিবা খেদ, হেৰা দিলো আপুনি স্বৰূপ পৰিছেদ। এৰা মাউৰ দুনাই দুয়ো মুখ, নেদিবা উত্তৰ শুন হনুমন্ত বাপ ও বায়ুৰ কুমাৰ। এয়া পুনৰ ৰামে কৈছে জাম্বৱন্তক, সেই জাম্বৱন্ত, বৃদ্ধ জাম্বৱন্ত, তুমি পৰম হিতকাৰী, তুমি যে মোক কিমান সহায় কৰিছা, তোমাৰ গুণকো মই খুজিতে নাপাৰি, তোমাৰ গুণক, তোমাৰ উপকাৰক মই কেতিয়াও খুজিব নোৱাৰো, তোমাৰ ধাৰ মই খুজিব নোৱাৰো। যাৱ দেখে নুহিকে প্ৰলয়, যেতিয়ালৈকে প্ৰলয় উপস্থিত নহয় তেতিয়ালৈকে তুমি সুন্দৰভাৱে আৰোগ্য হৈ থাকিবা। তুমি বৃদ্ধ হৈছা হয়, কিন্তু তুমি আৰু বৃদ্ধ নোহোৱা আৰু অলৰ নোহোৱা, কোনো বেমাৰে তোমাক ক্ৰিয়া কৰিব নোৱাৰে যেতিয়ালৈকে প্ৰলয়, মহাপ্ৰলয় নাহে। জাম্বৱন্তকো দিলে সেই অমৰ বৰ, অমৰ সংবিধান। জাম্বৱন্ত আৰু বিভীষণ নকৰিবা খেদ, হেৰা দিলো আপুনি স্বৰূপ পৰিচ্ছেদ। মই এয়া প্ৰকৃত স্বৰূপ, আচল ৰূপ, আচল সত্য সিদ্ধান্ত দিলো যে তোমালোক দুয়ো সদায় থাকিবা, তোমালোকক তালৈ গ্ৰাস কৰিব নোৱাৰে। যেতিয়া মহাপ্ৰলয় আহিব তেতিয়া সকলো বিনাশ হব। আমি সেয়া ভাগৱতৰ ৩য় স্কন্ধত সেয়া পাইছো প্ৰলয়ৰ কথা, নিত্য প্ৰলয় নৈমিত্তিক প্ৰলয়ো পাইছো। গতিকে মহাপ্ৰলয় যেতিয়া হব তেতিয়া গোটেই ব্ৰহ্মাণ্ড ধ্বংস হব, সমস্ত জীৱকুল সমস্ত গৈ প্ৰভু ভগৱন্তৰ উদৰত বাস কৰিবগে। আৰু এইদৰে অনন্ত সময় প্ৰভু ভগৱন্ত থাকিব। আকৌ ভগৱন্তে সৃষ্টি কৰিবলৈ ইচ্ছা কৰিব, সৃষ্টি কৰিব আকৌ ঈশ্বৰৰ ইচ্ছা কাজ, পুৰুষৰ পৰা মহামায়া কৰিলা বাজ। গতিকে অকলশৰে থাকি মই কৰো কোনো কাজ, পুৰুষৰ পৰা মহামায়া কৰিলা বাজ। আমি সেয়া পাইছো সকলোৱে ভাগৱতত, যে তেনেধৰণে আকৌ সৃষ্টি আৰম্ভ হয় বহু হাজাৰ হাজাৰ লক্ষ কোটি বয়সৰ অন্তত। গতিকে মনুষ্যৰ বয়স, দেৱতাৰ বয়স, ব্ৰহ্মাৰ বয়স আমি এইবোৰ পাইছো। গতিকে সেই মহাপ্ৰলয়ৰ কথাটো বেলেগ, কিন্তু সেই মহাপ্ৰলয় নোহোৱালৈকে, চন্দ্ৰ দিবাকৰ থকালৈকে, এই বিশ্ব ব্ৰহ্মাণ্ডখন থকালৈকে, অনন্ত কোটি ব্ৰহ্মাণ্ডখন এই ব্ৰহ্মাণ্ড ৰূপত, এনেকৈ গ্ৰহ নক্ষত্ৰ ৰূপত থকালৈকে তোমালোক থাকি যাবা, থাকিবা। এই কথা কৈছে। আৰু তোমালোকে একো উত্তৰ নিদিবা, আৰু নিবিনা বা মোৰ ওচৰত আৰু নেকান্দিবা। তোমালোকক মই এই কথাখিনি কলো, সিদ্ধান্ত দিলো। গতিকে শুনি পেলাই মাৰুতি অৰ্থাৎ বায়ুপুত্ৰ হনুমন্তই মহা দুখ কৰিছে আৰু কৈছে, প্ৰভু মোক তুমি এৰি থৈ যাবলৈ ওলাইছা, মোকত তেজি যাইবে খোজা জগতৰ বাপ, সেই জগতৰ বাপ, জগতৰ পিতা, পৰম পিতা, তুমি মোক এৰি থৈ যাবলৈ ওলাইছা হয়। আৰু নিজিবোৰ মই জীয়াই নাথাকো, নেদেখি এই দুখানি চৰণ, তোমাৰ দুখানি চৰণ নেদেখিলে মই কেনেকৈ জীয়াই থাকিব নোৱাৰো। প্ৰাণদন্ত আৱেশে মোৰ মিলিল মৰণ, আৰু জানিলে এতিয়াহে মোৰ মৰণ মিলিল। হে প্ৰভু ৰাম, তুমি মোক এৰি থৈ যাবলৈ ওলাইছে, তোমাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰো। এইধৰণে দিনাই দিনাই কান্দিছে হনুমন্তই। এৰা মাৰুতিক ধৰি ৰামে কৰন্ত কন্দন, বুলন্ত শুনিও বাপ বায়ুৰ নন্দন।
কৰা বাপ দূৰ যথাত ভকত থাকে তৈতে বিষ্ণুপুৰ। ইমান সুন্দৰ তাত্বিক উপদেশ যে সেই মাৰুতি, সেই হনুমন্ত, তুমি নাকান্দিবা, তুমি শুনা বায়ু পুত্ৰ, মোৰ নিমিত্তে শোক নকৰিবা বাপ। গতিকে য'ত ভকত থাকে তাতে বিষ্ণু থাকে। বিষ্ণুপুৰ মানে নিবাস স্থান, অৰ্থাৎ বিষ্ণু থাকে। যথাৎ ভকত, আমি তাত পাইছো বিভিন্ন সময়ৰ গ্ৰন্থসমূহত, যথাৎ ভকত তথাৎ নাম, আৰু যথাৎ নাম তথাৎ হৰি, পৰমাৰ্থ তত্ত্ব লৈক হৰি। অৰ্থাৎ পৰমাৰ্থ তত্ত্ব লৈক বিচাৰি সেই পৰম অৰ্থটো ল'বলৈ হৈছে। য'ত ভকত থাকে তাতে ভগৱন্তৰ নাম থাকে, যথাৎ ভকত তথাৎ নাম, আৰু যথাৎ নাম তথাৎ হৰি, য'ত নাম থাকিব তাতে ভগৱন্ত থাকিব। যিটো ফুৰে নামক হুমৰি তাৰ পাছে পাছে ভ্ৰমন্ত হৰি। আমি পাই আছো, পাই থাকো, অলপ কৰি থাকো, যেই নাম সেই হৰি জানানিষ্ঠ কৰি, আপোন নামৰ সংগ নচাৰন্ত হৰি। আৰু সেই ভগৱন্তৰ নাম ৰাম 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 হনুমন্তৰ মুখত অহৰ্নিশে। হৃদয়টো সেই ফালি দেখুৱাইছিলে ৰামক সীতাক। গতিকে এইজনে হনুমন্ত ৰাম, ৰামৰ মহিমা প্ৰকাশ কৰিছে। নামৰ যোগেদি হনুমন্তই ৰামক স্থায়ী ৰূপত পাইছে, হৃদয়ত ৰামৰ সৈতে একাকাৰ হৈ আছে। এ ৰাম পৰম কল্যাণে থাক বান্ধৱে কপি, নিদিবা উত্তৰ আউৰ মোক পুনৰূপী। এই বুলি ৰামচন্দ্ৰ উঠিলা হচলে, লক্ষ্মণক দেখিবাক পৰম বিকলে। এতিয়া এইখিনি কথা হনুমানক কলে, পৰম কল্যাণে থাকা এই হনুমন্ত সবান্ধৱে, তোমাৰ বান্ধৱ সম্বন্ধে, তোমাৰ কুলৰ সৈতে তুমি পৰম কল্যাণেৰে থাকা, ধৰা ধৰ্মত সদায় থাকিবা। নিদিবা উত্তৰ, আৰু তুমি উত্তৰ নিদিবা, আৰু তুমি নিবিনাবা, আৰু কিবা কিবি নকবা। আৰু মই সিদ্ধান্ত দিলো এইমতে তুমি কাম কৰা, তুমি থাকিব লাগিব, তুমি মোৰ লগত যাব নোৱাৰা বা তোমাৰ মৃত্যু হব নোৱাৰে। গতিকে এই বুলি কৈ ৰামচন্দ্ৰই উঠিছে, কৈছে আৰু কি লক্ষ্য লৈছে যে লক্ষ্মণক দেখিবাকো পৰম বিকলে। হয়, লক্ষ্মণ বৰ্জন হল, প্ৰাণৰ ভাতৃ লক্ষ্মণক বৰ্জন কৰিব লগা হল। চকু পানী টুকি টুকি লক্ষ্মণক বৰ্জন কৰিলে। কিন্তু সেই লক্ষ্মণৰ বা এতিয়া কি হল, কি হৈছে, লক্ষ্মণ বা কলৈ গৈছে, আকৌ লক্ষ্মণক দেখিবৰ কাৰণে, চাবৰ কাৰণে মন গৈছে। এ ৰাম শুক্ল বস্ত্ৰ পৰিধান, ভৈলা কুমুখ হস্ত, ধৰিলে কলাগ আখি নগৰী সমস্ত। এ ৰাম শুভৈ ধৌত বস্ত্ৰে আতি, যত প্ৰজা গছয়ন, যেহি দিকে দেখে হবে বগা ধৌতময়। ৰাঘবু পাইলন্ত পাছে হৰজুৰতীৰ, লক্ষ্মণৰ হুকে কৰে উদগধ হৰিৰ। ও হা বাপ ভূয়াই তই, গৈলে কোন থান, কৰন্ত সন্তাপত তাপে
ফুটে যেন প্ৰাণ। আমি সকলোৱে জানো, সেয়া আগে পাইছো যে ৰামৰ আৰু লক্ষ্মণৰ সম্পৰ্ক অতুলনীয়, তুলনা নাই। ইমান ভাতৃস্নেহ, লক্ষ্মণে সকলো ত্যাগ কৰিছে, নিজৰ পত্নী উৰ্মিলাক ত্যাগ কৰিছে ভাতৃৰ কাৰণে, ভাতৃহাৰৰ কাৰণে। প্ৰতিটো মুহূৰ্তত ভাতৃৰ লগত ওকে নিজৰ সৰ্বস্ব শেষ হওক, নিজৰ দাদা ৰামে কষ্ট নাপাওক, কিমান একাত্ম। সেই লক্ষ্মণে ইতিমধ্যে ত্যাগ কৰিছে, গতিকে ত্যাগ কৰি পেলাই সেই সৰযূৰ পাৰলৈ গৈছে। আৰু লক্ষ্মণক বিচাৰি ইয়াৰ ৰামচন্দ্ৰ গৈছে, ধুনীয়াকৈ পৰিষ্কাৰ ধূৰ্ত বস্ত্ৰ পৰিধান কৰি ধুনীয়া বৰ্ণনা ইয়াতে দিছে। কিন্তু লগতে অতি সকলো প্ৰজাৰ লগত গৈছে, প্ৰজাও আছে সেই দিশে এনেদৰে গৈ পেলাই ধুনীয়াকৈ গৈছে। ৰাঘৱ পাইলন্ত পাইছে, সৰযূৰ হৈ সৰযূৰ তীৰ পাইছেগৈ আৰু লক্ষ্মণক বিচাৰিছে, লক্ষ্মণক চাইছে সৰযূ নদীৰ পাৰত সুখে দিছে। জগত হৰি দগ্ধ হৈছে, হা বাপ, লক্ষ্মণকে কৈছে বা হা বাপ বুলি সম্বোধন কৰিছে। সেই ভয়াই তই গৰিল কোনো ঠান, তই কলৈ গলি, কত আছ, মোক চাবলৈ বৰ মন গৈছে, তোক মই দেখিব লগা হলেও মই দেখিলো তই গুচি আহিলি, তথাপিতো মই পাহৰিব পৰা নাই, এৰিব পৰা নাই, তোক চাবলৈ মোৰ বৰ মন গৈছে। কৰন্ত সন্তা পতাপে ফুটে যেন প্ৰাণ, প্ৰাণ ফুটি গৈছে ৰামৰ। খোজ গুৰি লক্ষ্মণক বিচাৰি চাও, এহি বুলি লৰিলাৰা। খোজ গুৰি লক্ষ্মণক বিচাৰি চাও, চকু গোটে হেন বাভো ইয়াক দেখা পাও। মেহি বুলি লৰিলা ৰাঘৱ বনমালী, সৰযূৰ তীৰে তীৰে খোজক নিহালি। সৰযূৰ নদীৰ তীৰে তীৰে পাৰে পাৰে এই খোজক লক্ষ্য কৰি লক্ষ্মণৰ খোজ চাই চাই এয়া ৰাম বনমালী প্ৰভু ভগৱন্ত ৰাম ঈশ্বৰ ভাতৃৰ সন্ধানত, লক্ষ্মণৰ সন্ধানত গৈ আছে। ক'ত দেখা পাওঁ, কেনেকৈ তোমাক দেখিবলৈ পাওঁ, কিমান এটা টান, আত্মিক টান কিন্তু পৰিস্থিতিয়ে বিচ্ছেদ ঘটাইছে। কৈতনো আশাস ভূঞাই জান্ত উকিয়াই, মোক দেখা দেও প্ৰাণৰ অলসাই। তোৰে খেহুক হবে হৰিৰ দহয়, চাও চক্ষু গোটে তোক জোৰাও হৃদয়। ক'তনো আছ গৈ ভাই, অ ভাই লক্ষ্মণ তই ক'ত আছ, অ ভাই লক্ষ্মণ ক'ত আছ, এনেদৰে উকিয়াই উকিয়াই চিঞৰি চিঞৰি লক্ষ্মণক বিচাৰি বিচাৰি গৈ আছে। মোক দেখা দে ঐ প্ৰাণৰ লখাই, মোক অকমান দেখা দেচোন। তোৰেখে সুখে হবে হৰিৰ দহয়, তোমাৰ বিৰহ, তোমাৰ বিচ্ছেদৰ বিৰহৰ জুইয়ে শুকানলে, শুকৰ জুইয়ে মোৰ শৰীৰ দহন কৰিছে। চাও চক্ষু গোট তোক জোৰাও,
হৃদয়, তোমাক চাই মই হৃদয়খনক জোৰ পেলাওঁ, হাত পেলাওঁ। অ ভাই লক্ষ্মণ, তই এবাৰ দেখা দেচোন, দেখা দে। এ ৰাম লক্ষ্মণ লক্ষ্মণ বুলি বিৰাজান্ত গেৰি কৈতনোৱা চখাবে বাপ মোক নুবুজখ মাত মই তোৰ শ্ৰেষ্ঠ ভাই, কিয়নো নেদেখ মাত বান বনৰ বজাই। হয় লক্ষ্মণ, তই মোক মাতষাৰ বুজি পোৱা নাই নি বাৰু? মই তোৰ প্ৰাণৰ দাদা, তোমাৰ জ্যেষ্ঠ ভাতৃ ৰাম। মই মাতিছো তোমাক, তুমি মোক মাত খাই বুজি দিবা হলে নি বাৰু এই বনত থাকি পেলাই? তই কিয় নামাত? এই ধৰণে লক্ষ্মণ লক্ষ্মণ বুলি মাতিছে, চিঞৰিছে। এ ৰাম হিমতে কান্দি কান্দি জান্ত তিৰি তিৰি দেশন্ত লক্ষ্মণ আছে পদ্মাখন ভিৰি, এহি মোৰ ভাই ধাতু নামিল সমূলি, দিলন্ত লৰ ৰাম উজিলো জিলো বুলি। দেখিলে বিচাৰি গৈ গৈ তিৰি তিৰে হিমতে কান্দি কান্দি জান্ত তিৰি তিৰি, অৰ্থাৎ যমুনা তিৰি তিৰি মানে তিৰে তিৰে পাৰে পাৰে ছন্দ মিলাই পেলাই দিছে। এই সৰজু নদী পাৰে পাৰে বিচাৰি বিচাৰি গৈ আছে লক্ষ্মণক, আৰু দেখিলে গৈ পদ্মাখনত ধুনীয়াকৈ লক্ষ্মণ বহি আছে। এই মোৰ ভাই ধাতু নামিল সমলি, ভাইকক যেতিয়া দেখিছে ৰামে জীৱন পাইছে, প্ৰাণ পাইছে, আৰু লগতে কি কৰিছে, দিলন্ত লৰ ৰাম জিলো জিলো, মই বাচি গলো অ ৰামক পাই গলো, লক্ষ্মণক পাই গলো এনে ভাৱেৰে গৈ পেলাই লক্ষ্মণক কাষ পাইছেগৈ। এ ৰাম আঠে বেঠে বান্ধিলন্ত গলত ৰাঘৱ, দেশন্ত নাহিকে প্ৰাণ আছে মৰা উদুনাই দশ গুণে হুক অগ্নি গৈল জলি, হব ধকে সাৱতী প্ৰভু পৰিলন্ত ধনী, নাই যেন শ্ৰুতি জ্ঞান ও ৰাম গৈলা মৰি, শত্ৰুঘ্ন ভৰতে কান্ত দুই কুধৰি, কান্দত পৰি পৰি প্ৰজা প্ৰাণ যাই ফুটি, নিৰন্তৰে নাৰী ৰহি দয়ে হানে মুঠি। সকলো গৈছিল ৰামৰ লগত, আমি জানো প্ৰজাবৰ্গও গৈছিলে, নাৰীবিলাকো গৈছিলে, ঘৰত শত্ৰুঘ্ন সকলো গৈছে। আৰু গৈ যেতিয়া দেখিলে গৈ যে পদ্মাখনত বহি আছে লক্ষ্মণ, ৰামে গৈ সাবত মাৰি ধৰিছে। সাবত মাৰি ধৰি গম পালে যে নাই লক্ষ্মণ নাই, লক্ষ্মণ ইতিমধ্যে গতি কৰিছে, লক্ষ্মণৰ এই জ্বৰত দেহটোহে বহি আছে। আঠে বেঠে বান্ধিছিলান্ত গলত বান্ধাব,
দেশন্ত নাহিকে প্ৰাণ আছে মৰা শৱটোহে আছে। দুনাই দশ গুণে শোক অগ্নি কৰিল জ্বলি, ৰামৰ তেতিয়া 10 গুণ, আগতে যিমান শোকাকুল হৈ আছিলে এতিয়া 10 গুণ শোক বুলি কৈছে। মানে বৰ্ণনা কৰিব পৰা নাই কিমান তেওঁ দুখ লাগিছে, শোকত ভাগি পৰিছে। যে শকে সাৱটি প্ৰভু পৰিলন্ত ধলি, আৰু সেই মৰা শটোকে সাৱটি পেলাই ৰামো মাটিত ঢলি পৰিছে। হা লক্ষ্মণ, তুমি গুচি গলা, তুমি আৰু নাই। পিছৰ মুহূৰ্তৰ বৰ্ণনা কৰাটো, সেই মুহূৰ্তৰ যিটো অনুভূতি, এখন ভাৱ জগত, অন্তৰ জগতৰ বৰ্ণনাৰে আচলতে প্ৰকাশ কৰিব নোৱাৰি। নাই যেন শ্ৰুতি জ্ঞানৰ ৰামো গৈলা মৰি, এনেকুৱাকৈ পৰি গল মৰা শটোকে সাৱটি ধৰি লক্ষ্মণৰ, ৰামো পৰি গল। এনেকুৱা অৱস্থা হৈ গল যে ৰামো যেন লগতে মৰি, ৰামো যেন নাই, ৰামো জ্বৰৰ হৈ পেলাই লক্ষ্মণৰ শটোকে সাৱটি পৰি আছে। শত্ৰুঘ্ন ভৰতে কানন্দ দুইকো ধৰি, আৰু শত্ৰুঘ্ন ভৰতে ৰামক আৰু লক্ষ্মণৰ শটোক ধৰি কান্দিছে। কান্দৈ পৰি পৰি প্ৰজা প্ৰাণ যায় ফুটি, সকলো প্ৰজাই পৰি পৰি বাগৰি কান্দিছে যে সকলোৱে প্ৰাণ এই মুহূৰ্ততে উৰি যাব, ইয়াত কোনো যেন জীয়াই নাথাকিব, ইমানেই শোকত দগ্ধ হৈছে সকলো। নিৰন্তৰে নাৰীৰ হৃদয়ে হানে, আৰু যিসকল নাৰী আছিলে সেইসকলৰ হৃদয়তো একেবাৰে মূৰ্তি, হৃদয়ত যেন ডাঙৰকৈ ভুকু মাৰি দিছে, একেবাৰে তেওঁলোকো যেন অচেতন হৈ গৈছে। হা প্ৰাণ নাথ নেদেখিলো আমি আখি, তোমাৰ মৰণে আছো প্ৰাণ ৰাখি, দাৰুণ হৃদয় কিয় এভু নাযায় ভাগি, নিজ প্ৰজা এৰি গোসাই, গৈলা কৈ কলাগি, এই বুলি বালিত বা গৰি ফুৰে লোকে, জুইবে নজলৈ লক্ষ্মণৰ হিতুকে, কান্দৈ বেহি ভালু কবা নৰ কোটি কোটি, স্বৰ্গ কলংঘিলে কন্দনৰ উৰ্মি উঠি, স্বৰ্গ কলংঘিলে কন্দনৰ উৰ্মি উঠি। সকলোৱে এনেকৈ কান্দিছে, ইমানেই কান্দিছে, সেই ৰুলে শব্দই, কান্দোনৰ ঢৌৱে স্বৰ্গত স্পৰ্শ কৰিছেগৈ। সকলোৱে কান্দিছে, যিমান আছে বানৰ ভালুক প্ৰজাবৰ্গ সকলোৱে। ইয়াৰ লক্ষ্মণৰ দেহ, মৃতদেহ, আৰু ৰামো পৰি আছে তেনেকৈ অচেতন হৈ, যেন ৰামো ইতিমধ্যে বিদায় লৈছে, দুইটাই জ্বৰৰ পদাৰ্থলৈ ৰূপান্তৰিত হৈছে, প্ৰাণ যেন নাই, পঞ্চপতিৰ দেহাটোহে আছে। এই গোটেইবিলাক পৰিৱেশটো সুন্দৰকৈ বৰ্ণনা কৰি এনেধৰণে সকলোৱে বিনাইছে, কান্দিছে। তেওঁলোক ইতিমধ্যে কন্দনত, বিষাদত আত্মহাৰা হৈছে। তেওঁলোকে অপ্ৰকৃতিস্থ হৈছে, ধৈৰ্য হেৰুৱাই পেলাইছে। মানে এক বৰ্ণনা অতীত এক অকল্পনীয় বিষাদময় পৰিৱেশে তাত মানে ক্ৰিয়া কৰিছে বা সৃষ্টি হৈছে। গতিকে এনেধৰণে বৰ্ণনা কৰা হৈছে এই অংশ। ইয়াত উপদেশৰ ফালে অকণমান আহিব। ৰাম শুনা ভাষণ ইটো ৰামায়ণ কথা, দেখা অন্তকালে কেন ৰামৰ অৱস্থা, কৰিলৈ পৰাই মৰণ বিঘাত,
নপাৰি তৰ্কিবে কাক আক কৃষ্ণৰ মায়াত জানিয়া কৃষ্ণত কৰা একান্ত ভকতি কলিত হৰিৰ নাম কীৰ্তনত গতি ও আউৰ ধৰ্ম কলিত নামত পৰে নাই ও এভূতে মে শাস্ত্ৰৰ অনুবুজি অভিপ্ৰায়। ইয়াতে উপদেশৰ ফালে আহিছে আমাক এক সুন্দৰ বৰ্ণনা। লক্ষ্মণ বৰ্জন হল, লক্ষ্মণৰ ইতিমধ্যে আত্মা গতি লৈছে। লক্ষ্মণৰ জাগতিক ভাষাৰে ক'বলৈ গ'লে মৃত্যু হৈছে আৰু ৰামৰ প্ৰমুখ্যে সকলোৱে গৈ পেলাই এটা অতি শোকাকুল পৰিৱেশত কেনেধৰণে লক্ষ্মণক সাৱটি কান্দিছেগৈ। এই জগতৰ নায়ক ৰাম প্ৰভু পুৰুষোত্তম, তেওঁ মহত্তম বা তেওঁক মৰ্যাদা সম্পন্ন পুৰুষ হিচাপে ৰামায়ণত থাকিবলৈ পাইছে। এইখিনি বৰ্ণনা আমি পাইছো। তাৰে শেষৰফালে এতিয়া উপদেশলৈ আহিছে যে চোৱা ইয়াৰ ৰামৰ কি অৱস্থা হৈছে, সীতাৰ কি অৱস্থা হল, আৰু সকলো এটা গতিপথত আগবাঢ়ি গৈছে। সকলোৱে বিচ্ছেদ হব। এই মিলন খন্তেকীয়া, এই জীৱন খন্তেকীয়া আজিয়ে চুকাইলৈ নাই। জলৰ বুদবুদ যে নথিল জীৱন, পশুপাতৰ পানী। গতিকে সেই নন্দীবালা দেৱীয়ে লিখোঁতে সোনকাৰ মৰমৰ সোনকাৰ স্নেহৰ চকুৰ চিনাকি দুদিনৰ। গতিকে এইখিনি আমাক সোঁৱৰাই দিছে। গতিকে তাৰ যোগেদি কৈছে ভগৱন্তৰ ভক্তি কৰা শুনা হবা সদয়টো ৰামায়ণৰ কথাই। ৰামায়ণৰ কথা প্ৰসংগত একো দেখাইছে যে অন্তকালে যেনম ৰামৰ অৱস্থা হয়, অন্তকালে দেখাই ৰামৰ কি অৱস্থা হৈছে। পৰিল ই পৰা, এতিয়াই পৰা চোৱা আমাৰ এই মুহূৰ্তৰ পৰা আমি ভাবিব লাগিব যে আমাৰ মৰণে সাৱটি আছে, আমি মৃত্যুমুখী হৈ আছো। মৰণ আমাৰ লগত গলত সদায় লাগি আছে, বিচ্ছেদ আমাৰ মাজত হৈ আছে। কেতিয়া কাৰ মৃত্যু হয়, মৃত্যুৱে আমাৰ পাৰিবাৰিক সম্পৰ্ক, সামাজিক সম্পৰ্ক, এই আকুলতা এই আপোনতা এইখিনি নাইকিয়া কৰিব। গতিকে এয়া হৈছে মৃত্যুৰ মহাশক্তি, কালৰ মহাশক্তি। কালৰ কাষত আমি কোনো বাচি যাব নোৱাৰো। গতিকে সৃষ্টি স্থিতি প্ৰলয় এয়া জগতৰ নীতি, তাৰ আধাৰত আমি জীৱন পাইছো আৰু জীৱন সাৰ্থক কৰিবৰ কাৰণে এয়া শক্তি মাৰ্গ। এই কথাখিনি আমাক মনুষ্যৰ জন্ম সৰ্বাসন্তে শ্ৰেষ্ঠ আছে, দিব্য জ্ঞান পায়। সেই দিব্য জ্ঞান লাভ কৰিবৰ কাৰণে সকলো উপদেশ এই কথাখিনি পুনৰ মহাপুৰুষ গুৰুজনে সোঁৱৰাই দিছে যে নপাৰি তৰ্কিবে আকৌ কৃষ্ণৰ মায়াক। কৃষ্ণৰ মায়াক কোনে তৰ্কিব পাৰিব, কোনে ধৰিব পাৰিব? কৃষ্ণৰ মায়া, জগতৰ মায়া। মায়া আমাক মোহিত হৈ আছে, মুহি আছে। গতিকে মায়াত থাকি আমি আচল সত্য আৱিষ্কাৰ কৰিব পৰা নাই। মায়া মোহত আছো কাৰণে আমি কান্দিছো, হাঁহিছো, শুদ্ধ সুখ পাইছো, তাকে বহু সুখ বুলি ভাবিছো। এয়া আচল সত্য, আচল সত্য নহয়, শাশ্বত নহয়, পৰম সত্য নহয়। জানিয়া কৃষ্ণত কৰা একান্ত ভকতি। গতিকে কৃষ্ণৰ ভক্তি কৰা, কৃষ্ণৰ ভক্তিৰ পৰম হাৰ। যাবগৈ লাগিব পৃথিৱীৰ পৰা, সকলো যামগৈ। ধৰ্মহে জানিবা মৃত্যু মৰণৰ সময়। যাবৰ সময়ত আমাৰ বন্ধু কোনো নহয়, কোনো ভাতৃ নহয়, কোনো মাতৃ নহয়, কোনো পুত্ৰ নহয়, কোনো পত্নী নহয়, কোনো স্বামী নহয়। সেই সময়ত আমাৰ মৃত্যু হৈছে ধৰ্ম। গতিকে আমি ধৰ্ম ধাৰণ কৰিব লাগিব। ধৰ্ম কি? সমস্ত ধৰ্মৰ ভকতিকহে মুখ্য ফল। ভকতি নভৰিলে ধৰ্ম সকলো বিফল। ধৰ্মৰ মূল বস্তুটো হৈছে ভকতি। গতিকে ভক্তি কৰা, ইয়েহে আমাৰ প্ৰকৃত মিত্ৰ বন্ধু। তেওঁহে আমাক তাৰিব। কলিত হৰিৰ নাম কীৰ্তনৰ গতি। কলি যুগত ভগৱন্তৰ নাম কীৰ্তন কৰিয়েই জীৱই গতি লাভ কৰিব পাৰে। এয়া মূল কথা। কলিৰ লোকৰ ভাগ্য মহিমা আমি সদায় পাই আছো, পঢ়ি আছো। গতিকে আমি এয়াই হৈছে
পৰম ভাগ্য ভগৱন্তৰ গুণনাম আমি সংগীত কীৰ্তন কৰিবলৈ পাইছো, শ্ৰেষ্ঠ নৰহৰি লাভ কৰিছো। গতিকে আউৰ ধৰ্ম কলিত নামতো পৰে নাই, নামৰ বিনে আৰু কলিত নাই, ফুটেবে শাস্ত্ৰৰ বুজি অভিপ্ৰায়। এই শাস্ত্ৰ প্ৰকৃত অভিপ্ৰায়, শাস্ত্ৰ প্ৰকৃত সিদ্ধান্ত, প্ৰকৃত তত্ত্ব মূল্যাংকন নকৰি নবুজি বহুতে নামৰ কাষলৈ নাহে, নাম নলয়, ঈশ্বৰৰ ভক্তি নকৰে, ভক্তি মাৰ্গৰ পৰা আঁতৰি থাকে, শান্ত বিষয়ী হৈ গ'লে দুখৰ সুখতে লিপ্ত হৈ থাকে। গতিকে এইসকলে শান্ত বিষয়ী আৰু এইসকলে অধোগতি নিশ্চিত। বিভিন্ন প্ৰসংগত আমি ভাগৱতৰ মাজেৰে পাইছো বিষয়সকলে হয় বিপদী তিলক যেন জগতে বহানি, মৰি মৰি বৈল যেন দুৱাৰৰ পানী। এই বিপদী তিলকৰ দৰে ৰামচন্দ্ৰই নিজেই কৈছিলে যে মহাপ্ৰতাপী ৰজা তিলকৰ দৰে মস্ত মহা ৰজা প্ৰতাপী সকলো জোৱাৰৰ পানীৰ দৰে যোৱা কটাৰ দৰে মৰি মৰি গ'ল ইখনে সংসাৰ। গতিকে আচল হাৰ বিচাৰিব লাগে, আচল হাৰ হৈছে ভগৱন্তৰ নাম শ্ৰৱণ কীৰ্তন। এৰা মহত্য যুগে পূজৈ বিষ্ণু ধৰিয়া সমাধি, মহাযজ্ঞ ত্ৰেতা যুগত আৰাধি, যেন গতি দাপৰত পুজি ভক্তি ভাৱে, কলিত কীৰ্তন কৰি হবে ফল পাৱে। এৰাম এতেকে কলি শ্ৰেষ্ঠ চাৰি যুগ মাজে, প্ৰশংসে কলিক মহা মহন্ত সমাজে, ধৰ্ম অৰ্থ কাম মুখ্য কীৰ্তনত পাই, কলিত পৰম মুখ্য তৰণ উপায়। এৰাম জানি অপ্ৰয়াসেত্ৰৰা হৰি নাম ধৰি, যাৰ ভয়ে অন্তক কাম পন্ত তৰি, ও জগত বান্ধৱ ইটো মাধৱ নাম, শংকৰে ৰচিলা ডাকি ও বোলা ৰাম ৰাম। সুন্দৰ উপদেশ। এই উপদেশ ভাগ আমাৰ নাম প্ৰসংগটো আতসকলে শেষৰ উপদেশত গোৱা আমি শুনিছো গাই, গুৰুজনাৰ কলমৰে নিগৰিত উপদেশ। গতিকে সত্য যুগত ধ্যান আছিলে, সমাধিৰ কথা কৈছে, ধৰিয়া সমাধি মানে ধ্যান, সত্য যুগে ধ্যানৰ, ত্ৰেতা যুগৰ যজ্ঞ দাপৰ যুগতে পূজা আমি পাইছো, কলিত কৃষ্ণৰ কীৰ্তনৰ বিনাই আওৰ নাহিকে দুৰ্যা। গতিকে ত্ৰেতা যুগৰ যজ্ঞ আৰু দাপৰ যুগত পূজা কৰিছিলে, এয়া যুগ ধৰ্ম আছিলে, কিন্তু তাৰ লগত সকলোতে নাম ভাগ আছিলে। কাৰণ তন্তে মন্তে দেশে কালে ছিদ্ৰ পৰিণত, কৃষ্ণৰ নামেহে তাকো কৰে সমাপত। সকলোকে বিঘ্নিময়, সকলো পন্থতে বিঘ্নি আছে, আৰু কৃষ্ণৰ নামে সকলোকে সুহাংগ কৰে, সমাপ্ত কৰে, সিদ্ধি লাভ কৰে। নাম বস্তু আছিলে, লগত সদায় থাকিবই। এই সনাতন নাম ধৰ্ম সেইকাৰণে সনাতন বুলি কোৱা হৈছে। আদি সত্য যুগে আছিলে আৰু সকলোতে আছে, কিন্তু এই যুগ ধৰ্ম বিলাক এতিয়া নাই। ত্ৰেতা যুগৰ যজ্ঞ নাই, দাপৰ যুগৰ পূজা নাই, আৰু সত্য যুগৰ ধ্যান নাই। এতিয়া কলি যুগত দিছে কেৱল ভকতি, পৰম পন্থ দিলো পৰিছে। গতিকে এই কথা আমি ভাগৱতত সকলোৱে পাইছো, কৃষ্ণ উদ্ধৱ কৰিছে। গতিকে এতিয়া কলিত কীৰ্তনে কৰি হবে ফল পায়, কলিত কীৰ্তনতে সকলোবিলাক ফল লাভ কৰে। আৰু ভাগৱতত আমি সকলোৱে পাইছো এয়া কৃষ্ণ বৈকুণ্ঠলৈ গ'ল, গতিকে আনৰ যত যিমানবোৰ ধৰ্ম আছে হবে কৃষ্ণৰ লগতো গুচি গৈলা, একথান হুয়া হৰি নামৰ মাজে ৰৈলা। অৰ্থাৎ সকলোবিলাক হৰিনামৰ মাজতেই, হৰিনামৰ যোগেদি সিদ্ধ হয়, সিদ্ধি লাভ কৰে। কিন্তু হৰিনামৰ বিনে একো নাই। গতিকে হৰিনামে 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 গতি,
হৰিনামে ভকতৰ কেৱলে ভকতি, ইয়ে মূল তত্ত্ব। প্ৰশংসা কলিকা মহা মহন্ত সমাজে ধৰ্ম অৰ্থ কাম মুখ্য কীৰ্তনতে পায়। গতিকে সেইকাৰণে কলিযুগক মহন্তসকলে প্ৰশংসা কৰে, কাৰণ কলিযুগত কেৱল অপৰাসে লভিব ঈশ্বৰৰ মহাজ্ঞান, সেয়েতো কলিত ক্ষুদ্ৰ কৈৱত্য প্ৰধান। এই বিপ্ৰ ব্ৰাহ্মণসকলক বাদেই দিয়ক, যিসকল কৈৱত্য হিচাপে বা ক্ষুদ্ৰ হিচাপে অস্পৃশ্য হিচাপে শাস্ত্ৰৰ পৰা আঁতৰি থকা সকলোৱে কলিযুগত অপৰাসে ঈশ্বৰৰ নাম লৈ গতি কৰিব পাৰে। গতিকে ভগৱন্তৰ গুণনাম ধৰ্ম অৰ্থ কাম মুখ্য চাৰিবৰ্গ চতুবৰ্গ কীৰ্তনতে সিদ্ধ হয়। কলিত পৰম মুখ্য ধৰণ উপায় কৈছে, জানি অপৰাসে তৰা হৰি নাম ধৰি, হৰিনাম লৈ অপৰাসে বিশেষ কোনো কষ্ট নকৰাকৈয়ে আমি তৰিব পাৰো। যাৰ ভয়ে অন্তক কাম্পন্ত তৰা তৰি, অন্তক মানে মৃত্যু বা কাল, যম আমি যি বুলি নকওঁ, যে আমি মৃত্যুক জয় কৰিব পাৰো। মৃত্যু মা মৃতংগময়, বা মৃত্যুক জয় কৰি আমি অমৃত প্ৰাপ্তি, ঈশ্বৰ প্ৰাপ্তি। আমি অমৃতৰ সন্তান মানুহ, গতিকে আমি মৃত্যুক জয় কৰিবই লাগিব। অমৃতৰ সন্তানৰ কেতিয়া মৃত্যু হ'ব নোৱাৰে। সেইকাৰণে মৃত্যু মা মৃতংগময়, ওম শান্তি শান্তি শান্তি। গতিকে মৃত্যুক জয় কৰিবলৈ হলে আমি কি কৰিব লাগিব? সেই পৰীক্ষিত The person you are speaking with has put your call on hold. Please stay on the line. এটাকে মুক্তি পাই বা কহিলি স্বৰূপ। গতিকে মুখত ৰাম নাম লৈ হৃদয়ত ভগৱন্তৰ ৰূপ ধ্যান কৰি দৰ্শন পাব লাগিব ভগৱন্তক। আৰু যেনে যাকো সৰ্বক্ষণে চিন্তা থাকৈ তাহাৰ স্বৰূপ সেইটো অৱশ্যে পাবই। এতিয়া ভগৱন্তক যেতিয়া দৰ্শন পাই থাকি ভগৱন্তৰ লগত কথা পাতি থাকিম, স্মৰণত ভগৱন্তৰ ভক্তিৰ লগত থাকিম, কণ্ঠ নিৰ্ধনে তোমাৰ স্মৰণৰ কথা আমি নামঘোষাটো পাইছো। বিশেষ মুহূৰ্তত স্মৰণ ভক্তি আমাৰ লগত থাকিব। বাকী ইন্দ্ৰিয়বিলাকে বিদায় মাগিব, কথা ক'ব নোৱাৰিম, বাক শক্তি কমি যাব, কিন্তু স্মৰণত ভগৱন্তৰ ভক্তিৰ লগত থাকিব। আৰু সেয়াই শ্ৰৱণ কীৰ্তনৰ মহাফল, শেষত স্মৰণ। আৰু সেই স্মৰণে বা সেই শ্ৰৱণ যদি পাৰিম কীৰ্তন কৰিব লাগে, কীৰ্তন কৰিব নোৱাৰিলেও স্মৰণ লগত সদায় থাকিব। গতিকে এই ধৰণে ভগৱন্তক ভক্তি কৰি আমি আমাৰ জীৱন সাৰ্থক কৰিব লাগে, আমাক আত্মাক উদ্ধাৰ কৰিব লাগে। এয়াই সাধন শৰীৰ আমি লাভ কৰিছো। গতিকে জ্ঞান বিজ্ঞান সাধন শৰীৰ ভাৰত ভূমিত পাই কৃষ্ণৰ চৰণ সেৱা কৰিবাৰ যাহা। এতিয়া আমি দোহাই দিব খুজিছো। হয়, দোহাই দিব। কৃষ্ণ 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 হয়। গতিকে জগত বান্ধৱ এইটো মাধৱৰ নাম, শংকৰে ৰচিলা ৰাখি বোলা ৰাম ৰাম। গতিকে জগতৰ সমস্ত প্ৰাণীৰ সকলোৰে প্ৰকৃত বান্ধৱ, প্ৰকৃত বন্ধু হৈছে ভগৱন্তৰ গুণৰ নাম। জগতৰ বান্ধৱ ইটো মাধৱৰ নাম। এয়ে পৰমাৰ্থ, এয়ে পৰম তত্ত্ব কথা। আৰু এই তত্ত্ব কথাৰে মহাপুৰুষ গুৰুজনাই ডাঙৰকৈ ৰাম ৰাম কৃষ্ণ ভগৱন্তৰ গুণৰ নাম স্মৰণ কৰিবৰ কাৰণে, কীৰ্তন কৰিবৰ কাৰণে উপদেশ প্ৰদান কৰিছে। গতিকে আমি ৰাম জানি অপ্ৰয়াসে তৰা হৰি নাম ধৰি, যাৰ ভয়ে অন্তক কাম্পন্ত তৰ তৰি, জগত বান্ধৱ ইটো মাধৱৰ নাম, শংকৰে ৰচিলা ডাকি বোলা ৰাম ৰাম হৰি ৰাম 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 হৰি ৰাম ৰাম ৰাম। কৃষ্ণ 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 জয় ৰাম ৰাম জয় নাৰায়ণ নাৰায়ণ জয় কৃষ্ণ কৃষ্ণ জয় জগদ্গুৰু শ্ৰীমন্ত শংকৰ। জয় জগদ্গুৰু কৃষ্ণ কৃষ্ণ হৰি হৰি ৰাম ৰাম। অপৰাধ বিনাশনত অজনা মনা